Hello viewers, আজি বনাব লৈছো স্পাইসি চিকেন মছলা গ্রেভি। এয়া মাংস লৈছো 300 গ্রাম, ভালকৈ ধুই লৈছো সুন্দৰভাৱে। পিয়াজ লৈছো ডাঙৰ সাইজৰ দুটা, মিহি মিহিকৈ কাটি লৈছো। মিডিয়াম আকাৰৰ দুটা বিলাহী মিক্সিত সুন্দৰভাৱে এটা পেষ্ট বনাই লৈছো। আৰু লৈছো প্ৰায় 1.5 চামুচ আদা নহৰু বটা। এতিয়া ধুই লোৱা মাংসখিনিত 1 চামুচ নিমখ, 1 চামুচ হালধি গুড়ি, 1 চামুচ কাশ্মীৰী জলকীয়া গুড়ি, 1 চামুচ আদা নহৰু বটা আৰু 1 চামুচ কৰ্ণফ্লোৰ দি ভালকৈ মিহলি কৰি দিছো। এয়া সুন্দৰভাৱে মিহলি কৰি দিছো। মই চামুচেৰে মিহলি কৰি দিছো, হাতেৰে দিলে আৰু ভাল। মই চামুচেৰে দিলো। এতিয়া 10 পৰা 15 মিনিট মাংসখিনি ভালকৈ ঢাকন মাৰি ৰাখি থলো। কেৰাহী এখনত তেল গৰম হ'বলৈ দিলো। সৰিয়হ তেল ব্যৱহাৰ কৰিছো। তেল গৰম হোৱাত দুটা শুকান জলকীয়া, 2-3টা লং, 2টা ইলাচি আৰু এডোখৰ ডালচিনি দি দিলো। আধা চামুচ আজৱাইন দিলো। এতিয়া দিছো 1 চামুচ কলা তিল। তিলটো ভালকৈ ফুটি উঠিছে। জুইৰ ফ্লেমটো কিছু কমাই ৰাখিছো। এতিয়া দিছো পিয়াজ, ভালকৈ লৰাই দিছো। পিয়াজ কিছু কোমল হোৱাকলে আমি ভাজিছো। জুইৰ ফ্লেমটো মিডিয়াম ৰাখিছো। এয়া পিয়াজখিনি কিছু নৰম হৈ আহিছে। এতিয়া দিছো 1 চামুচ হালধি গুড়ি, 2 চামুচ ধনিয়া গুড়ি, 1 চামুচ কাশ্মীৰী জলকীয়া গুড়ি আৰু 1 চামুচ জিৰা গুড়ি। ভালকৈ মিহলি কৰি দিছো। পিয়াজ কিছু নৰম হৈ আহিছে। জুইৰ ফ্লেমটো মিডিয়াম ৰাখিছো। ভালকৈ মিহলি কৰি দিছো। এতিয়া দিছো আধা চামুচ নিমখ, ভালকৈ লৰাই দিছো। এয়া সুন্দৰভাৱে পিয়াজখিনি ভজা হৈ আহিছে। পিয়াজখিনি নৰম হৈ আছে, ৰংচোৱা হৈ গৈছে। এতিয়া দিছো বিলাহীৰ পেষ্টটো, ভালকৈ লৰাই দিছো, মিহলাই দিছো। সম্পূৰ্ণৰূপে ভালকৈ সুন্দৰ ভজা হৈ আহি আছে লাহে লাহে। বিলাহীৰ কেঁচা গন্ধটো যোৱালৈ ভাজিব লাগিব। প্ৰায় 1 মিনিট মান মিডিয়াম জুইত ভাজিছো। এতিয়া দিছো অকণমান কচুৰি মেথি, ভালকৈ লৰাই দিছো। এয়া মছলাখিনি সুন্দৰভাৱে ভজা হৈ আহিছে। সুন্দৰ কালাৰ এটাৰে ভজা হৈ আহিছে সকলোখিনি মিশ্ৰণ। লৰাই দিছো ভালকৈ। এতিয়া 2টা কেঁচা জলকীয়া দীঘলে দীঘলে ফালি দি দিলো। লৰাই দিছো ভালকৈ। মিশ্ৰণটোৱে গাৰ পৰা তেল এৰিব ধৰিছে। পিয়াজ সুন্দৰকৈ গলি গৈছে। ভালকৈ লৰাই দিছো। ভালকৈ লৰাই দিছো। এতিয়া দি দিছো মেৰিনেট কৰি ৰখা চিকেন। ভালকৈ লৰাই দিছো সকলোখিনি। জুইৰ ফ্লেমটো মিডিয়াম ৰাখিছো। ভালকৈ লৰাই দিছো। মছলাৰ সৈতে ভালকৈ লৰাই দিছো মাংসখিনি। এতিয়া কম জুইত প্ৰায় 2 মিনিট মান আমি ঢাকন মাৰি ৰাখি থলো। 2 মিনিট মান পিছত ঢাকনি খুলিছো। দেখিছে মাংসখিনিয়ে গাৰ পৰা পানী ৰিলিজ কৰিছে। ইয়াত পানী ব্যৱহাৰ নকৰো। মাংসখিনি প্ৰায় সিদ্ধ হোৱাৰ দৰে হৈছে। লৰাই দিছো ভালকৈ। পুনৰ লো টু মিডিয়াম ফ্লেমত 4 পৰা 5 মিনিট ঢাকন মাৰি ৰাখিলো। এয়া 4-5 মিনিট পিছত ঢাকনি খুলিছো। দেখিছে সুন্দৰভাৱে মাংসখিনিয়ে পানী ৰিলিজ কৰিছে। এয়া মাংসখিনি সিদ্ধ হৈ গৈছে। এয়া সুন্দৰভাৱে মাংসখিনি সিজি গৈছে। ইয়াত এক্সট্ৰা পানী ব্যৱহাৰ কৰা নাই। মাংসৰ গাৰ পৰা যি পানী বাহিৰ হৈছে সেই পানীৰে মাংসখিনি সিদ্ধ হৈ গৈছে সুন্দৰভাৱে। ধুনীয়া স্মেল এটা আহিছে। এতিয়া দি দিছো আধা চামুচ গৰম মছলা। লৰাই দিছো ভালকৈ। এতিয়া জুইৰ ফ্লেমটো কমাই দিছো। এতিয়া 1 চামুচ চিলি ফ্লেক্স ছটিয়াই দিছো। ভালকৈ মিহলি কৰি দিছো। ভালকৈ মিহলি কৰি দিছো।
এয়া ৰেচিপিটো হৈ গৈছে সুন্দৰ কালাৰ এটাৰে ৰেচিপিটো সম্পূৰ্ণ হৈ গ'ল খুব লোভনীয় হৈছে স্পাইচি চিকেন কমপ্লিট হৈ গ'ল এতিয়া খোৱাৰ সময় ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ এনে ধৰণৰ ভিডিঅ' উপভোগ কৰিবৰ বাবে আমাৰ চেনেলৰ সৈতে সংযোগ থাকিব বুলি আশা ৰাখিলোঁ ধন্যবাদ